যিসকল ব্যক্তিৰ জন্মৰ তাৰিখ 2, 11, 20 আৰু 29 নিউমাৰলজি মতে তেওঁলোকৰ মূলাংক হৈছে 2। নিউমাৰলজিত 2 হৈছে চন্দ্ৰ। চন্দ্ৰৰ নিজা পোহৰ নাই আৰু অমাৱস্যাৰ পৰা পূৰ্ণিমালৈ, পূৰ্ণিমাৰ পৰা অমাৱস্যালৈ চন্দ্ৰৰ বৰণ সলনি হয়, সৰুৰ পৰা ডাঙৰ, ডাঙৰৰ পৰা সৰু। ঠিক তেনেকুৱাকৈ মূলাংক 2ৰ ব্যক্তিসকলৰ কি হয়, মুড ছুইংছ বহুত হয়। বিশেষকৈ পূৰ্ণিমা আৰু অমাৱস্যাৰ দিনাখন তেওঁলোকৰ মুড ছুইংছ বহুত বেছি হয়। তেওঁলোক বহুত বেছি ইম'শ্যনেল হয়, চেনচিটিভ হয়। তেওঁলোকৰ কি হয়, কোনোবাই যদি কিবা কয়, মনত আঘাত দিয়ে, কোনোবাই দুখ লগাকৈ কৈ দিয়ে, তেওঁলোকৰ লগে লগেই চকুৰ পানী ওলায়, কান্দি দিয়ে। মূলাংকটোৰ ব্যক্তিসকল বহুত বেছি আণ্ডাৰষ্টেণ্ডিং হয়, কেয়াৰিং হয়, ছাপৰ্টিভ হয়। এজ এ পাৰ্টনাৰ তেওঁলোক বহুত বেছি ভাল হয়। ৰিলেশ্যনশ্বিপ হওক, ফ্ৰেণ্ডশ্বিপ হওক, বিজনেছতেই হওক, তেওঁলোকে খুব ধুনীয়াকৈ পাৰ্টনাৰশ্বিপ পালন কৰে। মূলাংকটোৰ ব্যক্তিসকলে নিজৰ মাকৰ লগত মনৰ কথাবোৰ শ্বেয়াৰ কৰি কথা পাতি বহুত ভাল পায়। মূলাংকটোৰ ব্যক্তিসকলে নিজেও আনৰ পৰা ছাপোৰ্ট বিচাৰে। যেনেদৰে চন্দ্ৰই সূৰ্যৰ পৰা ছাপোৰ্ট পায়, ঠিক তেনেকৈ মূলাংকটোৰ ব্যক্তিসকলেও আনৰ পৰা ছাপোৰ্ট বিচাৰে। আৰু তেওঁলোকে যেতিয়া আনৰ পৰা ছাপোৰ্ট পায়, তেওঁলোক খুব ধুনীয়াকৈ আগবাঢ়িব পাৰে। মূলাংকটোৰ ব্যক্তিসকলৰ কাৰণে বেষ্ট প্ৰফেশ্যন হৈছে ৱাটাৰ ৰিলেটেড বিজনেছ। তেওঁলোকে পানীৰ লগত জড়িত যিকোনো বিজনেছতে বহুত বেছি ছাকচেছ হ'ব পাৰিব। বেমাৰৰ ক্ষেত্ৰত কি হয়, মূলাংকটোৰ ব্যক্তিসকলৰ চাইনাছ থকা দেখা যায়, পানীৰ লগত জড়িত ৰোগ দেখা যায়, যেনে কোল্ড, কাফ। তেওঁলোকৰ কি হয়, অকণমান ঠাণ্ডা পালে কাহ চৰ্দি হোৱাও দেখা যায়। লগতে এইটোও দেখা যায় যে মূলাংকটোৰ ব্যক্তিসকলে মিঠাই খাই বহুত ভাল পায়। যদি তেওঁলোকে স্পাইচি বস্তু খায়, তেওঁলোকৰ পেটৰ ৰোগ হোৱা দেখা যায়। মূলাংকটোৰ ব্যক্তিসকলৰ কাৰণে ৰিমেডি হিচাপে মই এইটোৱে ক'ম যে আপোনালোকে মেডিটেশ্যন কৰা আৰম্ভ কৰক, লগতে বগা বস্তু ব্যৱহাৰ কৰা আৰম্ভ কৰক। চাব লাহে লাহে আপোনালোকৰ মুড ছুইংছ হোৱা বা এই ৰোগসমূহ কমি আহিছে। থেংক ইউ।